গুড মৰ্নিং ষ্টুডেণ্টছ। আমি টেন্সেছৰ বিষয়ে আলোচনা কৰি আছিলোঁ। ইতিমধ্যে আমি আগৰ ভিডিঅ' কেইটাত প্ৰেজেণ্ট টেন্সৰ চাৰিটা ভাগ চিম্পল প্ৰেজেণ্ট, প্ৰেজেণ্ট কণ্টিনিউৱাছ, প্ৰেজেণ্ট পাৰফেক্ট আৰু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ বিষয়ে আলোচনা কৰিছিলোঁ। আৰু পাষ্ট টেন্সৰ চাৰিটা ভাগ চিম্পল পাষ্ট, পাষ্ট কণ্টিনিউৱাছ, পাষ্ট পাৰফেক্ট আৰু পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছৰ বিষয়ে বিশদভাৱে আলোচনা কৰিছিলোঁ। আজিৰ এই ভিডিঅ'টোত আমি ফিউচাৰ টেন্স আৰু ইয়াৰ চিম্পল ফিউচাৰটো বিষয়ে বিশদভাৱে আলোচনা কৰিম। চিম্পল ফিউচাৰ টেন্সটো আমাক বুজিবৰ কাৰণে আমি ইয়াক চিম্পল ফিউচাৰটো কাৰ লগত চিম্পল ফিউচাৰটো গোয়িং টু যিটো ফিউচাৰ আছে ইয়াৰ লগত আমি চাইহে ভালদৰে বুজিব চেষ্টা কৰিম। চিম্পল ফিউচাৰটো একেবাৰে ইজি আছে। আই উইল ডু ইট, ইউ উইল ডু ইট, হি শ্বি উইল ডু ইট, ইট উইল ডু ইট, ইউ উইল ডু ইট, উই উইল ডু ইট আৰু দে উইল ডু ইট। ইয়াৰে যিটো গোয়িং টু ফিউচাৰ যিটো আছে ইয়াত একো কৰিব নালাগে, টু বি ভাৰ্ব লগাই কিনে ভাৰ্বত ING লগাই দিলে হৈ যাব। যেনেকৈ আই এম গোয়িং টু ডু ইট, ইউ আৰ গোয়িং টু ডু ইট, হি চি ইজ গোয়িং টু ডু ইট, ইট ইজ গোয়িং টু ডু ইট, ইউ আৰ গোয়িং টু ডু ইট, উই আৰ গোয়িং টু ডু ইট আৰু দে আৰ গোয়িং টু ডু ইট। এইকেইটা হ'ল। এতিয়া এই দুটা যিটো চিম্পল ফিউচাৰ আছে আৰু গোয়িং টু ফিউচাৰ আছে ইয়াৰ ইউচেজটো ব্যৱহাৰটো কিদৰে হ'ব আৰু ক'ত ক'ত হয় ইয়াৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম। এতিয়া চোৱাচোন ইউচেজ যিটো আছে চিম্পল ফিউচাৰত দুটা মেইন ইউচেজ আছে, দুটা ব্যৱহাৰ মেইন জেগাত দুটা জেগাত হয়। প্ৰথমটো হ'ল এক্সপ্ৰেছিং এ পচিবিলিটি ইন দ্য ফিউচাৰ। ভৱিষ্যতত কিবা এটা পচিবিলিটি এক্সপ্ৰেছ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয়। যেনেকৈ ইট উইল প্ৰবেবলি ৰেইন টু নাইট, আজি ৰাতি বৰষুণ দিব পাৰে। আই হোপ হি উইল পাছ হিজ টেষ্ট, ইফ উই ডু নট হাৰি উই উইল মিছ আৱাৰ ফ্লাইট। এইটো প্ৰথম ইউচেজটো হ'ল ইয়াৰ এই উদাহৰণকেইটা। আৰু তাৰ পাছত ছেকেণ্ড যিটো আছে কি হ'ল মেকিং এ ডিচিজন, মেকিং এ ডিচিজন এট দ্য টাইম অফ স্পিকিং। কোৱাৰ সময়ত যিটো ডিচিজন হোৱা হয় এইটো কেতিয়া হয়, আমি কথা পাতি থাকোঁ ডায়লগ যেটা ইউজুৱেলি ইন ডায়লগ। যেনেকৈ এটা মানুহ এই ব্যক্তিয়ে কৈছে ইট ইজ টেৰিবলি কোল্ড ইন দ্য ৰুম। ইয়াৰ উত্তৰত বেলেগ এটা আছে, ঠিক সেই সময়তে ডিচিজন লোৱা হ'ল আই উইল পুট দ্য হিটাৰ অন ফৰ ইউ, হিটাৰটো এতিয়া চলাই দিম। আৰু এটা এক্সাম্পল যিটো আছে মে আই স্পীক টু মিষ্টাৰ ৰছী প্লিজ। এটা মানুহে ফোন কৰিলে তোমাক, সুধিছে ৰছীৰ লগত কথা পাতিম, ঠিক সেইটো সময়তে ডিচিশ্যন হ'ব হ'ল্ড অন, ৰখা অলপ দেৰি ৰখা, আই উইল পুট ইউ থ্ৰু, মই ফোনটো দি আছোঁ বা তালৈ ফোনটো পঠিয়াই আছোঁ। তাৰপাছত আই উড লাভ টু চি দ্য টাউন, কোনোবা তোমাক ক'লে, ঠিক সেই সময়তে তোমাৰ ডিচিশ্যন হ'ল আই উইল শ্ব' ইউ এৰাউণ্ড, মই টাউনখন তোমাক দেখাই দিম। এইটো হ'ল চিম্পল ফিউচাৰৰ ব্যৱহাৰটো। যিটো গোয়িং টু যিটো ফিউচাৰ আছে ইয়াৰো দুটা ইউচেজ আছে। প্ৰথম ব্যৱহাৰটো ক'ত হ'ব, এক্সপ্ৰেছিং ছামথিং ডেট ইজ চাৰ্টেইন টু হেপেন ইন দ্য ফিউচাৰ। কিবা এটা বস্তু ভৱিষ্যতত হ'বই, চাৰ্টেইনলি হ'ব। যেনেকৈ এক্সাম্পল চোৱা, লুক এট দ'জ ক্লাউডছ, ইট ইজ গোয়িং টু ৰেইন এনি মিনিট। এই মেঘখন দেখা, ক'লা মেঘখন দেখা, যেতিয়া মেঘ যদি ক'লা যদি আমি মেঘ দেখি পাওঁ তেতিয়া কি হ'ব, বৰষুণ হ'বই, এইটো চাৰ্টেইন টু হেপেন। তাৰপাছত হি হেজ ষ্টাডিড ৰিয়েলি হাৰ্ড, বহুত ভালকৈ সি পঢ়িছে, তো চাৰ্টেইনলি কি হ'ব, সি পাছ হ'ব, হি ইজ ডেফিনেটলি গোয়িং টু পাছ হিজ টেষ্ট। তাৰপাছত দ্য ৰোডছ আৰ অল ব্লকড, ৰাস্তা চব জাম হৈ আছে, তো চাৰ্টেইনলি কি হ'ব, উই আৰ গোয়িং টু মিছ আৱাৰ ফ্লাইট।
আমি নিজৰ ফ্লাইটটো মিছ কৰিম। তাৰপাছত ছেকেণ্ড ইউচেজটো কি আছে? ছেকেণ্ড ইউচেজটো হ'ল টকিং এবাউট এ ডিচিশ্যন or a plan you have made before the time of speaking. Simple future কোৱা সময়ত আমি কৰিছিলোঁ, কিন্তু ইয়াত সেই কোৱাৰ সময়তে আমি আগতে ডিচিশ্যনটো লৈ লৈছোঁ। যেনেকৈ আই এম কোল্ড, আই এম গোয়িং টু পুট দ্য হিটাৰ অন। ঠাণ্ডা আগৰ পৰাই লাগি আছিলে, আগতে তেতিয়া ডিচিশ্যন লৈ ল'লোঁ যে এতিয়া মই হিটাৰটো গৈ কিনে চলাব, হিটাৰটো এতিয়া অন কৰিম। ঠাণ্ডা লাগি আছে, ডিচিশ্যন লৈ ল'লোঁ, সেইকাৰণে কি লিখিম? আই এম গোয়িং টু। তাৰপাছত মিষ্টাৰ ৰছি ইজণ্ট হিয়াৰ। আগতে ডিচিশ্যন লৈ লোৱা হ'ল যে ৰছি নাই, তাৰপাছত ডিচিশ্যন লৈ ল'লোঁ যে আই এম গোয়িং টু পুট ইউ থ্ৰু টু হিজ এছিষ্টেণ্ট যোগেদি আমি কণ্টেক্ট কৰাই দিম। তাৰপাছত আই ন' ইউ ৱান্ট টু চি দ্য টাউন। আগতে গম পাই গ'ল যে সেই টাউনটো দেখিব ইচ্ছা আছে, সেইকাৰণে এতিয়া কৈছে আই এম গোয়িং টু শ্ব' ইউ এৰাউণ্ড। এইটো হ'ল দুটাৰ ব্যৱহাৰ। তাৰপাছত এতিয়া কম্পেৰিজন কৰি চাই লওঁ আমি এই দুটাৰ কম্পেৰিজন, চিম্পল ফিউচাৰ আৰু গোয়িং টু, দুটা কম্পেৰিজনটো। কম্পেৰিজনখন চোৱাচোন। প্ৰথম যিটো চিম্পল ফিউচাৰত যিটো আছে সেইটো কি থাকে? উইল থাকে না চিম্পল ফিউচাৰত। তো প্ৰথম চিম্পল ফিউচাৰত কি আছে? পচিবিলিটি, মানে ভৱিষ্যতত হ'বও পাৰে নহ'বও পাৰে। তো ইট উইল প্ৰবেবলি ৰেইন টু নাইট। এক্সাম্পল এটা কি? ইট উইল প্ৰবেবলি ৰেইন টু নাইট। আজি বৰষুণ হ'বও পাৰে নহ'বও পাৰে, কোনো ঠিক নাই। তাৰপাছত ইয়াত কি আছে? গোয়িংটোত চাৰ্টেইনটি আছে, মানে হ'বই। লুক এট দ'জ ব্লেক ক্লাউডছ, ইট ইজ গোয়িং টু ৰেইন এনি মিনিট। এইটো চাৰ্টেইনলি, মানে হ'বই। তাৰপাছত ইয়াত 2 নম্বৰত কি আছে? চিম্পল ফিউচাৰত ডিচিশ্যন এট দ্য টাইম অফ স্পিকিং। দুটাৰ যিটো ব্যৱহাৰ যিটো শিকিছিলোঁ আমি, তো ইয়াৰ এটা উদাহৰণ চাই লওঁ। যাতে এটা মানুহ সুধিছে ইট ইজ টেৰিবলি কোল্ড ইন দিছ ৰুম। এইটো ৰুমত বহুত ঠাণ্ডা আছে। তো তোমাৰ উত্তৰ কি হ'ব? আই উইল পুট দ্য হিটাৰ অন ফৰ ইউ। কোৱা সময়ত ডিচিশ্যন লৈছে নহয়। ইয়াত চোৱা, ডিচিশ্যন মেড বিফৰ দ্য টাইম অফ স্পিকিং। ডিচিশ্যন আগতে কোৱাৰ আগে লৈ লোৱা হ'ল ডিচিশ্যনটো যে হিটাৰটো চলামে। সেইকাৰণে কি কৈছে? আই এম কোল্ড। তো কোল্ড, ঠাণ্ডা লাগি আছে, এতিয়া গৈ কিনে হিটাৰ চলাব গৈ কিনে। সেইকাৰণে কি কৈছে? আই এম গোয়িং টু পুট দ্য হিটাৰ অন। ইমানখিনি হ'ল কম্পেৰিজন শিকিলোঁ। তো আমি চিম্পল ফিউচাৰ আৰু গোয়িং টু যিটো ফিউচাৰ আছে তাৰ বিষয়ে বিশদভাৱে আলোচনা কৰিলোঁ। নিশ্চয় তোমালোকে এইটো বুজি পাইছা। ভালদৰে ভিডিঅ'টো আকৌ চাবা। নেক্সট ভিডিঅ'ত আমি বাকী ফিউচাৰ টেন্সৰ বাকীখিনি আলোচনা কৰিম। থেংক ইউ।